নমস্কাৰ, মই আজি আমাৰ এই তামোলবাৰী বনভোজস্থলীত উপস্থিত থকা আমাৰ সন্মানীয় সকলো স্তৰৰ কাৰ্যকৰ্তাক ধন্যবাদ জনাম। আজি আমি প্ৰীতি আৰু সম্প্ৰীতিৰ এসাঁজ শীৰ্ষক অনুষ্ঠান আয়োজন কৰিছোঁ আমাৰ এই ঐতিহাসিক তামোলবাৰী স্থানত, য'ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আমাক ইয়াত যি ৰিং ৰোড আৰু পুৰুৱা নাৰেংগী দলং যি মানে ইয়াতে হ'ব, সেই স্থানতে আমি এই প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ। আৰু আমাৰ ইয়াত সকলো কাৰ্যকৰ্তাৰ উৎসাহ উদ্দীপনা দেখিছোঁ। অহা 26ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে খুব মনোবলেৰে কাম কৰিব লাগিব, আৰু এই মনোবল অটুট ৰখাৰ কাৰণে আমাৰ সন্মানীয় জিলা সভাপতি মহোদয়ে আমাক এটা আহ্বান জনাইছিল যে সম্প্ৰীতিৰ এসাঁজ শীৰ্ষক অনুষ্ঠান আয়োজন কৰি কাৰ্যকৰ্তাসকলক খুব সুন্দৰভাৱে আগবাঢ়ি যোৱাত, আগন্তুক কাৰ্যসূচীবিলাকত যাতে খুব সক্ৰিয়তাৰে কাম কৰি যোৱাৰ কাৰণে প্ৰেৰণা পায়, উৎসাহ পায়, তাৰেই এক অংশ হিচাপে আজিৰ এই কাৰ্যসূচী আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। গতিকে ইয়াত সন্মানীয় কাৰ্যকৰ্তাসকল আছে, আমাৰ মণ্ডলৰ উপসভাপতিসকল আছে, আমাৰ মণ্ডলৰ সন্মানীয় সাধাৰণ সম্পাদক, মহিলা মৰ্চাৰ আটাইকেইগৰাকী সন্মানীয় সভাপতিকে আদি কৰি আমাৰ আটাইসকল কাৰ্যকৰ্তা, গাঁও পঞ্চায়তৰ সভাপতিসকল আছে, আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সদস্যসকল আছে। খুব ভাল লাগিছে আজি আমি প্ৰীতি আৰু সম্প্ৰীতিৰ এসাঁজ ইমান ধুনীয়া এটা অনুষ্ঠানেৰে আমি 26ৰ বাবে টঙালি বান্ধিছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।